हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले आछे। थामलेनটো देखि निश्चय बुझिब पारिছে बाणीपुरत कृत्रिम बाনৰ পৰা বহুতৰে ঘৰ বুৰি গৈছে, বহুত হাহাকাৰ অৱস্থা হৈছে। এয়া মাজতে আকৌ RPF আহিল, কোনোবাই কিবা এটা ভুল ইনফৰমেশ্যন দিলে। অৱশ্যে বাৰু যি কি নহওক সেইটো সমাধা হৈ গ'ল, তেওঁলোকেও বুজি পালে। বাণীপুৰৰ সকলো ৰাইজ ওলাই আহিছে নলা নৰ্দমাবিলাক JCB লগাই চফা কৰিবলৈ। আৰু এইখিনি কাম কেইবাদিনৰ পৰা লাগি আছিলে, অৱশ্যে হোৱা নাছিলে। ৰীতা শইকীয়া তেখেতক সকলোৱে চিনি পায়, তেখেতে আহিহে এইখিনি কৰিব পাৰিছে। তেখেত নহ'লে হয়তো আমি পানীত ডুব গৈ থাকিলোহেঁতেন বহুকেইঘৰ, যিহেতু যোনে ৰাস্তাবিলাক ব্লক কৰি ৰাখিছিলে তেওঁলোকে ৰাস্তাবিলাক খুলিবলৈ দিয়া নাছিলে, খান্দিবলৈ দিয়া নাছিলে। আৰু বহুতো গৈছিলে গালি পাৰি কিবা কৰি খেদাই পঠাইছিলে বুলিও শুনিছোঁ। গতিকে আজি ৰীতা শইকীয়া তেখেতৰ যোগেদিহে কামটো সমাধা হ'ল। গতিকে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অলপ স্কিপ নকৰিব। কিমানখিনি কাম কৰা হৈছে আজি দিনটো তাতে লাগি থকা হৈছে, সকলো ৰাইজ নোখোৱা নোবোৱাকৈ। আহকচোন ভিডিঅ'টো চাব, সকলো বুজি পাব। এয়া হ'ল বাণীপুৰ তিনিআলি হাইৱে হয়, হাইৱে তেনেকুৱা অৱস্থা। লাগাৰ কথা নহয় বাইদেউ, আমি বুৰিব হৈ আমাৰ ঘৰ বুৰিবলৈ মানে বাকী নাই, অৱস্থা বেয়া। ঘৰৰ ভিতৰত পানী সোমাই গৈছে ন চবৰে। আপুনি ভগৱান আছে, ভগৱান আছে কৈছে, চবৰ কাৰণে ভগৱান আছে। গোটেই মানুহে ডুবিছে যে এবাৰ আমি গোহাঁই আনি আহোঁগৈ, ঠিক আছে, এইডোখৰ মই দহ কৰি দিম, ডাঙৰ কৰি দিম।
গেছৰ পাইপ নে পানী পাইপ বাইদেউ? গেছৰ পাইপ হয়। दरकार है 300 दिए मैं कुछ दिखा हिंगे अब मत करो वही ठीक है। फोटो क्यों कौन सा जगह में वीडियो का दो सबके वीडियो का सबके नाम एक बाइक का नंबर देख लीजिए आप लोग। बाटो जाबगे बाटो डुबी न जाए न तल আৰু আছে মানে লাগি ধৰিছে নি কথা আছে গেছৰ পাইপটো ফাটি গৈছিল, তো ঠিক কৰি দিয়া হ'ল মেকানিক মাতি, সেইটো টেনশ্যন নাই এতিয়া। এয়া দেখিছে ড্ৰেইনত সোমায়ো এনেকৈ চাফা কৰিব লগাও অৱস্থা হ'ল। সকলো ৰাইজে আজি বহুত কষ্ট কৰিলে, বিশেষকৈ ৰীতা শইকীয়া বাইদেউ বৌ আপোনাক বহুত বহুত ধন্যবাদ, যিহেতু আপুনি নহ'লে হয়তো আমি পানীত থাকিব লাগিলেহেঁতেন। আজি ঘৰত আহি দেখিছোঁ, দিনটোতে আপোনালোকৰ লগতে থাকিলোঁ, ঘৰত আহি দেখিছোঁ যথেষ্ট পানী শুকালে। ভাল লাগিছে মনটো, যিহেতু সকলো ৰাইজৰ প্ৰচেষ্টাত নলাটো চফা হ'ল, জাবৰ জোঁথৰবিলাক, আৰু পানী যথেষ্টখিনি কমিছে। আৰু এইখিনিতে এতিয়া অনুৰোধ কৰোঁ, যিসকলে ঘৰৰ সন্মুখবিলাক ওখ ওখ কৰি ৰাখিছে, নলা ৰখা নাই, পুল দিয়া নাই, আপোনালোকে নলা ৰখাৰ পুল দিয়াৰ ব্যৱস্থা কৰক। অন্ততঃ মানৱীয়তাৰ খাতিৰত বহুত ঘৰ দেখিছোঁ ওখ ওখ ঘৰ বনাইছে, সন্মুখ ভাগ ওখ কৰি নলা নৰ্দমা চব বন্ধ কৰি ওখ কৰি ৰাখিছে। নিজৰ সুবিধাটো চালেই নহয়, ইয়াত সাধাৰণ মানুহ বসবাস কৰে, সাধাৰণ মানুহখিনি আপোনালোকৰ কাৰণে যাতে জীয়াটো নুভোগে, সেইখিনি আপোনালোকে অলপ মন কাণ দিব। আৰু শেষত সকলোকে এতিয়া অনুৰোধ কৰোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। লগতে সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।